তো ফাইনালি গাইজ ধুবুৰীত ইজতেমা হৈ আছে। সো ধুবুৰী ডিস্ট্রিক্টত ইজতেমা হৈ আছে। তো এই ইজতেমাটো কেতিয়া হ'ব, কেতিয়াৰ পৰা ইজতেমাটো ষ্টাৰ্ট হ'ব, এই বিষয়ে আজি আপোনালোকক কম। তো ভিডিওটো কন্টিনিউ ভাবে চাব। তো হে গাইজ, ওয়েলকাম ব্যাক টু মাই চ্যানেল। তো আপোনালোকে হয়তো আজিৰ ভিডিওটো কিহৰ ওপৰত হৈ আছে ইতিমধ্যে আপোনালোকে গমই পাইছে। তো হয় গাইজ, আজি ইজতেমাৰ বিষয়ে কম। মানে ফাইনালি আমাৰ ধুবুৰীত ডাঙৰ এটা ইজতেমা হৈ আছে। প্ৰায় আসামৰ 10টা ডিস্ট্রিক্ট মিলে এটা ইজতেমা আয়োজন কৰি আছে। তো এই ইজতেমা আয়োজনটা কেতিয়া হ'ব সেই বিষয়ে আমি ভিডিওৰ শেষত কম। তো আগতে চাওক যে ইজতেমা মানে কি হয়। তো আমাৰ যিবিলাক ইছলাম ধৰ্মৰ মানুহ আছে সেই বিষয়ে স্পেচিয়েলি ভালকৈ জানে ইজতেমা মানে কি হয়। তো মই ইমান ভালকৈ নাজানো, তথাপি মই কৈ আছো যে আমাৰ যিবিলাক ইছলাম ধৰ্মৰ মানুহ আছে সেইবিলাক মানে একগোট হৈ যেহেতু 10টা ডিস্ট্রিক্ট মিলি মানে ইজতেমাটা আয়োজন কৰি আছে। তো এই মুছলমান বা ইছলাম ধৰ্মৰ মানুহবিলাক একগোট হৈ তাতে 2-3 দিন বা 4 দিন তাতে থাকি নামাজ পঢ়ি দোয়া আল্লাহৰ ওচৰত দোয়া প্ৰাৰ্থনা কৰিব। সো একচুয়ালি মানে শর্টকাট ভাবে আমি এনেকৈ বুজিব পাৰো যে ইজতেমা। সো এনেও যেনেকৈ আমি মানে দিনত 5 ওয়াক্ত নামাজ পঢ়ো, নামাজ আদায় কৰোঁ। সো অকলে বা মসজিদত পড়া যায়। তো সেম এনেকৈ তাতে মানে ইজতেমাত মানে বহুতো মানুহ আহে। তাতে প্ৰায় 10টা ডিস্ট্রিক্টের মানুহ আহিব, আহি তাতে কিবা একগোট হৈ তাতে নামাজ কৰিব, দোয়া কৰিব, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব। সো এটোই আছে শর্টকাট মানে ইজতেমা বুলি কোৱা হয়। আৰু চাওক এই ইজতেমাটা কত হৈছে সেই বিষয়ে আপোনাক কৈ আছো। এই ইজতেমাটো আসামৰ ধুবুৰী ডিস্ট্রিক্টৰ আলমগঞ্জৰ মৈৰাগী গাঁৱত নামৰ অঞ্চলত এই ইজতেমাটোৰ আয়োজন কৰি আছে। সো মই ভিডিও আপোনালোকক দেখুৱাই আছো এনেকৈ কাম কৰি আছে, ইজতেমাৰ আয়োজন কৰি আছে। আৰু এই ইজতেমাৰ স্টার্ট কৰিব ফাইনালি মানে কামটো কমপ্লিট হোৱাৰ পিছত তাৰপিছত মানে ইজতেমাটো আয়োজন কৰিব বা স্টার্ট হ'ব। তো ফাইনালি ইজতেমাৰ ডেটটো আহি গৈছে, ফিক্সড হৈছে। এই ইজতেমাটো হ'ব আপোনাৰ ডিসেম্বৰৰ 21 তাৰিখৰ পৰা স্টার্ট হ'ব। সো আপোনালোকে আহিব, আহি চাব। তো লোকেশনটো মই কৈ দিলো, আলমগঞ্জৰ মৈৰাগী ঘাট নামৰ অঞ্চলত ইজতেমাটো আয়োজন কৰিছে। সো আহিব আপোনালোকে ইজতেমাটো চাবগৈ। তো থ্যাংক ইউ গাইজ। তো ভিডিওটো যদি ভাল লাগে তেনেহলে ভিডিওটোত এটা লাইক কমেন্ট কৰিব, আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ পৰা ভিজিট কৰি আছে চেনেলটো সাবস্ক্রাইব কৰিব। থ্যাংক ইউ গাইজ, থ্যাংক ইউ।